কালি নিশাই যি দ্বাৰকাৰ পৰা এটা দুৰ্ভাগ্যজনক খবৰ আহি পৰিছিল যে ৪৯ গৰাকী তীৰ্থযাত্ৰী অসমৰ পৰা দ্বাৰকাৰ বিভিন্ন ধৰণৰ তীৰ্থস্থান পৰিদৰ্শনৰ উদ্দেশ্যে তাত উপস্থিত হৈছিল আৰু তেওঁলোকে তাত বিভিন্ন ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে এগৰাকী ব্যক্তিৰ মৃত্যু পৰ্যন্ত হোৱা বুলি খবৰ আহিছে আৰু আমি এতিয়া উপস্থিত আছোঁ বজালীৰ এই ছৈবাৰী গাঁৱৰ উদ্ধৱ দাসৰ ঘৰত যি উদ্ধৱ দাস আচলতে দুখজনকভাৱে দ্বাৰকাত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে আৰু আমি তেখেতৰ এই ছৈবাৰীস্থিত বাসগৃহত উপস্থিত আছোঁ। কেমেৰা পাৰ্চনে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ শোকাকুল পৰিৱেশ আচলতে তীৰ্থ ভ্ৰমণ কৰিবলৈ মানুহগৰাকী আচলতে তেওঁৰ প্ৰাণ গ'ল আৰু ইতিমধ্যে কেইবাগৰাকী ব্যক্তি জামনগৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈছে। তাৰপিছতে অসম চৰকাৰৰ তৎপৰতাত তেওঁলোকে যি গুজৰাটৰ জামনগৰৰ স্থানীয় প্ৰশাসন তেওঁলোকে ইতিমধ্যে সকলোকেইগৰাকী ব্যক্তিকে চিকিৎসালয়ত নিয়াৰ যি এক বন্দোবস্ত কৰিছে সেয়া সুপৰিকল্পিত আছিল বুলি আমাক ইতিমধ্যে তেওঁলোকে জনাইছে আৰু আমি এতিয়া পোনে পোনে ইয়াত উদ্ধৱ দাসৰ পত্নী আমাৰ কাষত আছে, আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ। বাইদেউ, প্ৰথমতে খবৰটো কেতিয়া পালে? ছাৰ নমস্কাৰ। কালি হৈছে গধূলি, পৰহিও আছে ভালে, একো অসুখ নাই। কালি তৎক্ষণাতে হেৰি হৈছে, ফোন কৰি আছোঁ ৰিচিভ কৰা নাই, খবৰ দিয়া নাই। তাৰপাছত গধূলি অলপ গম পালোঁ নায়ে বুলি ক'লে আৰু এতিয়া অন্য নালাগে ছাৰ আমাক, মোৰ বাবুটো দিব্যাংগ বিকলাংগ, মোক যাতে ৰেড বডিটো ঘৰত আনি দিয়ে ছাৰ, সেয়ে আপোনাৰ ওচৰত অনুৰোধ, সেইখিনিয়ে প্ৰাৰ্থনা আপোনাৰ ওচৰত ছাৰ। আমাৰ জিলাৰ স্থানীয় প্ৰশাসনে যোগাযোগ কৰিছে নেকি আপোনালোকৰ লগত? কৰা নাই কোনো কৰা নাই, অহা নাই। হয়, ইতিমধ্যে ইয়াত খুবেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি পোনে পোনে দেখুৱাইছোঁ এই দৃশ্যৰ। এগৰাকী দিব্যাংগ আচলতে পুত্ৰ আছে উদ্ধৱ দাসৰ আৰু তেখেতসকলে ইতিমধ্যে যোগাযোগ কৰিছে যে তেওঁলোকৰ যি মৃতদেহ তেওঁলোকে সৎকাৰৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে চৰকাৰলৈ অনুৰোধ জনাইছে আৰু ইয়াতে উপস্থিত আছে আন কেইবাগৰাকী ব্যক্তি। আমি তেওঁলোকৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। দাদা, আপোনাৰ কোনোবা আত্মীয় আছিল নেকি এই তীৰ্থযাত্ৰী দলত? মোৰ বাইদেউ দুজনী আছে আৰু ভিনদেউ এজনী আছে। বাইদেউ এজনী অসুস্থ হৈছে, মেডিকেল বৰ্তমান গৈছে, ৰাতিৰ মেডিকেলক নিছে বাইদেউজনীক, আৰু বাকী কেইজনকো যাতে সশৰীৰে ইয়াত বজালীৰ আনি উপস্থিত কৰি দিয়ে চৰকাৰৰ ওচৰত এই বিনম্ৰ অনুৰোধ। বজালীৰ আয়ুক্তই কিবা জনাইছে নেকি ইতিমধ্যে? বৰ্তমানলৈকে জনোৱা নাই, কিন্তু তেওঁলোকে তৎপৰতা লোৱা বুলি শুনিছোঁ। আপুনি যিহেতু তেওঁলোকৰ লগত সঘন যোগাযোগত আছে, তেওঁলোকে বৰ্তমান কেনেকুৱা অৱস্থাত আছে, চিকিৎসালয়ত আছে, কেতিয়ালৈ আহিব পাৰিব, কেনেদৰে এই ঘটনা হ'ল? বৰ্তমানলৈকে সেইটো কথা জনা হোৱা নাই, কাৰণ মেডিকেলত যিকেইজন আছে তেওঁলোকৰ আত্মীয়বিলাকক নিয়া নাই, বেমাৰী কেইজনকহে লৈ গৈছে তালৈকে। আত্মীয়বোৰক যাবলৈ দিয়া নাই, নিবলৈ সময় পোৱা নাই। তেওঁলোকে যাবলৈ ৰেডি হোৱা বুলি শুনিছোঁ এতিয়া মেডিকেললৈকে। তেওঁলোকে কি দিশত বিপাঙত পৰা দেখা গৈছে? তেওঁলোকে বৰ্তমানতো পইচা পাতি তেনেকৈ লৈ যোৱা নাই, আৰ্থিক সমস্যাও পাইছে, তেওঁলোকে যাবলৈ আৰ্থিক সমস্যাও পাইছে। আৰু তাতে যোৱা কেইজন বিশেষ শিক্ষিতও নহয়, হিন্দী ক'বলৈও দিগদাৰী পাইছে। ভাষাবোৰ যিহেতু হিন্দী ক'ব লাগে, বয়সস্থ মানুহ, তেওঁলোকে হিন্দীত কথা পাতিব লাগে, সেইটো কাৰণেও অসুবিধা পাইছে যথেষ্ট। তেওঁলোকে ঘূৰি অহাৰ কথা কিবা জনাইছে নেকি? কেতিয়ালৈকে তেওঁলোকৰ টিকট আছিল? অহাকালি টিকট আছিলে, ঘূৰি অহাকালি টিকট আছিলে। কেঞ্চেল কৰিলে ভাল হয়, কেঞ্চেল নকৰিলেতো অসুবিধা হ'ব না তেওঁলোকৰ অহাটোত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।